Hello friends, welcome to our channel. আপোনালোক সকলোকে আমি প্ৰাগজ্যোতি চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেণ্ট ভিডিঅ' আমাৰ চেনেলত আপলোড কৰিছিলোঁ। যদি আপোনালোকে ভিডিঅ'বিলাক চোৱা নাই তেতিয়াহ'লে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিঅ'বিলাক চাব পাৰিব। আৰু যদি ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আগলৈও কিছুমান গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ BA এণ্ট্ৰেন্স যিটো ইতিমধ্যে হৈ গৈছে 29 তাৰিখে ৰাইট, এই এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে তাৰ কেইটামান মেমৰি বেছ কুৱেশ্যন লৈ আহিছোঁ। ইয়াত যিখিনি কুৱেশ্যন আছে সেইখিনি আমাৰ যিখিনি আমাৰ ষ্টুডেণ্টছ আছিলে, যিখিনি আমাৰ চেনেলৰ লগত জড়িত হৈছে তেওঁলোকৰ পৰা কালেক্ট কৰা হৈছে। যে ইয়াত যদি কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে আমাৰ কমেণ্ট কৰিব আপোনালোকে, তাৰ বিষয়ে আমি ভালদৰে জনাবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে এটা কুৱেশ্যন আহিছিলে ফুল ফৰ্ম অফ স্বয়ম। স্বয়মৰ ফুল ফৰ্মটো কি হয় সেইটো বিচাৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰটো আছিলে ষ্টাডি ৱেবছ ফৰ এক্টিভ লাৰ্ণিং ফৰ য়ং এছপাইৰিং মাইণ্ডছ। যিসকলে আমাৰ লগত ৰিলেটেড হৈ আছে যোৱা এমাহ দুমাহৰ পৰা ধৰি পেলাই তেওঁলোকে নিশ্চয়কৈ গম পাইছে এইবিলাকৰ কুৱেশ্যন এনচাৰ আমি ইতিমধ্যে আমাৰ চেনেলত প্ৰভাইড কৰিছিলোঁ ৰাইট। এইটো এটা ই-লাৰ্ণিং পৰ্টেল হয়। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে 2020? 2020 চনত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ থিমটো কি আছিলে সেইটো বিচাৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বায়'ডাইভাৰ্চিটি, এ কনচাৰ্ণ ডেট ইজ বোথ আৰ্জেণ্ট এণ্ড এক্সিষ্টেঞ্চিয়েল। বায়'ডাইভাৰ্চিটি এ কনচাৰ্ণ ডেট ইজ বোথ আৰ্জেণ্ট এণ্ড এক্সিষ্টেঞ্চিয়েল। এই বায়'ডাইভাৰ্চিটি বুলি যোনটো বস্তু আছে এইটোৱে আপোনালোকৰ ডাইৰেক্ট থিমত যদি কুৱেশ্যনটো এনেকৈ আহিছে বায়'ডাইভাৰ্চিটি হয় বুলি থিমটো, তেতিয়াহ'লে এইটোও হ'ব। কিন্তু গোটেই বস্তুটো আপোনালোকৰ একেলগে এনেকৈ ধৰণে আছিলে, গোটেই থিমটো আপোনালোকৰ 2020 চনত গোটেই বস্তুটো আছিলে। ঠিক আছে, বায়'ডাইভাৰ্চিটি যদি কুৱেশ্যনত আহিছে তেতিয়াহ'লে এইটো দিলেও উত্তৰ হৈ যাব। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কালাৰ অফ দ্য লিভছ হোৱেন চিন থ্ৰু ৰেড লাইট। ৰেড গ্লাছৰ আণ্ডাৰত যদি আপোনালোকে লিভ মানে গছৰ পাতবিলাক চোৱা যায় তেতিয়াহ'লে কেনেকুৱা ধৰণৰ দেখা পোৱা যায় সেইটো বিচাৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ ডাৰ্ক দেখা পোৱা যায়, বা ব্লেক বুলিও ক'ব পাৰিব। ডাৰ্ক এনচাৰটো যদি ডাৰ্ক বা ব্লেক যোনটো আছে সেইটো আপোনালোকে এনচাৰ দিব পাৰিলে হয়। নেক্সট কুৱেশ্যনটো আৰ্টিকল 45 বেছড অন। আৰ্টিকল 45ৰ ওপৰত এটা কুৱেশ্যন আছিলে, এইটো কিহৰ ওপৰত বেছ কৰি হয় এইটো বিচাৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন। আৰ্টিকল 45 ৰিলেটেড উইথ ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন। নেক্সট টু কল ইট ইজ এ ডে। টু কল ইট ইজ এ ডে এইটো এটা ইডিয়াম হয়। ইডিয়ামটোৰ মিনিংটো কি হয় সেইটো বিচাৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এগ্ৰি টু ষ্টপ ডুইং ছামথিং। কিবা এটা কৰি আছে সেই কামটো যদি কৰাটো ৰখাই দিব বিচাৰে তেতিয়াহ'লে তাক আপোনালোকক কি বুলি কোৱা হয়, টু কল ইট ইজ এ ডে বুলি কোৱা হয়। নেক্সট হাউ মেনি পাৰ্টছ আৰ দেয়াৰ ইন NEP 2020? নেশ্যনেল এডুকেশ্যন পলিচি 2020ত কেইটা পাৰ্ট আছিলে সেইটো বিচাৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে 4 পাৰ্টছ। 5+3+3+4 সকলোৱে নিশ্চয় গম পায়। আমি নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত যিটো ভিডিঅ' দিছিলোঁ তাত আমি এইবিলাক এনালাইচিছ কৰিছিলোঁ ৰাইট। নেক্সট হু ভেৰিফাই এ বিল এজ মানি বিল ইন লোকসভা। লোকসভাত আপোনালোকৰ কোনে আপোনালোকৰ এখন বিলক মানি বিল বুলি ভেৰিফাই কৰে? ইয়াৰ আনচাৰ হৈছে আপোনালোকৰ স্পীকাৰ অফ দ্য লোকসভা। স্পীকাৰ অফ দ্য লোকসভাই লোকসভাৰ স্পীকাৰগৰাকীয়ে তেওঁ এখন মানি বিল হয়নে নহয় সেইটো আপোনালোকৰ ভেৰিফাই কৰে। নেক্সট কুৱেশ্যনটো আছিলে অড ওৱান আউট কৰিব আহিছিলে। যোনটো অড হয় সেইটো আপোনালোকৰ উলিয়াব লাগে। ইয়াত আপোনালোকৰ ইয়াৰ আইজ দিছিলে, ইয়াৰ্ছ দিছিলে, স্কিন আৰু থ্ৰট। ইয়াৰ ভিতৰত আপোনালোকৰ এই থ্ৰটটো আপোনালোকৰ অড হ'ব। কাৰণটো হৈছে বাকী যিখিনি চকু কাণ নাক বা মুখ, চকু কাণ নাক ছাল এইবিলাক আপোনালোকৰ কি হয় পঞ্চইন্দ্ৰিয়ৰ ভিতৰত পৰে ৰাইট, কিন্তু থ্ৰটটো নপৰে। চ' আপোনালোকৰ থ্ৰটটো ইয়াত অড হৈ যাব। নেক্সট কুৱেশ্যনটো ৰেগুলেটৰী বডি অফ টিচাৰ এডুকেশ্যন। টিচাৰ এডুকেশ্যনৰ ৰেগুলেটৰী বডিটোৰ নামটো কি হয় সেইটো বিচাৰিছিলে। NCTE সকলোৱে নিশ্চয় গম পায়। নেশ্যনেল আপোনালোকৰ যোনটো নেশ্যনেল এটা বডি আছে NCTE, এইটোৱে আপোনালোকৰ টিচাৰ এডুকেশ্যনৰ ৰেগুলেট কৰে। নেক্সট কুৱেশ্যনটো ফুল ফৰ্ম অফ ওৱানৰ ফুল ফৰ্মটো কি হয়? WAN ৱাইড এৰিয়া নেটৱৰ্ক বুলি কোৱা হয়। যিসকলে আপোনালোকৰ কম্পিউটাৰ ৰিলেটেড যিখিনি আপোনাৰ ICT কুৱেশ্যন আমি প্ৰভাইড কৰিছিলোঁ সেইখিনি যদি চাইছে তেওঁলোকে নিশ্চয় ইয়াৰ আনচাৰ পাইছে ৰাইট। নেক্সট কুৱেশ্যনটো হু ইজ দ্য চেয়াৰমেন অফ নেশ্যনেল এডুকেশ্যন পলিচি 2020? এইটো আমি ডিছকাছ কৰিয়ে আছিলোঁ। কে কস্তুৰী ৰংগন ৰাইট। কে কস্তুৰী ৰংগন চেয়াৰমেন আছিলে নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ। নেক্সট কুৱেশ্যন ফাৰ্ষ্ট শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইনক্লুডছ। ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ফাৰ্ষ্ট শিডিউলটো কিহৰ লগত ৰিলেটেড হয়, কি ইনক্লুড কৰি আছে এই শিডিউলটোৱে সেইটো বিচাৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নেম অফ দ্য ষ্টেট এণ্ড ইউনিয়ন টেৰিটৰিজ এণ্ড দেয়াৰ এক্সটেণ্ট। যিবিলাক ষ্টেট আছে আমাৰ দেশত আৰু যিখিনি ইউনিয়ন টেৰিটৰি আছে সেইবিলাকৰ নাম আছে, লগতে ইহঁতৰ কিমান এৰিয়া কভাৰ কৰি আছে, কিমান এক্সটেণ্টলৈকে এই আপোনালোকৰ ইউনিয়ন টেৰিটৰি বা ষ্টেটবিলাক আছে, ইয়াৰ বিষয়ে আপোনালোকৰ উল্লেখ আছে ফাৰ্ষ্ট শিডিউলত। নেক্সট কুৱেশ্যনটো স্ভেডবাৰ্গ কিহৰ ইউনিট হয় সেইটো বিচাৰিছিলে। ইয়াৰ ইউনিট অফ টাইম ফৰ মেজাৰিং। টাইম মেজাৰ কৰিবৰ কাৰণে এটা ইউনিট হিচাপে ব্যৱহাৰ কৰে স্ভেডবাৰ্গক। সকলোৱে ইয়াৰ আনচাৰ নিশ্চয়কৈ দিব পাৰিছে। নেক্সট কুৱেশ্যনটো দ্য অবজেক্টিভ অফ RMSA ইউনিভাৰ্চেল ৰিটেনশ্যন অফ ষ্টুডেণ্টছ বাই দ্য ইয়েৰ। ইউনিভাৰ্চেল ৰিটেনশ্যন অফ ষ্টুডেণ্ট কোনটো ইয়াৰলৈকে আপোনালোকৰ হোৱাৰ অবজেক্টিভ, যোনটো RMSA এটা অবজেক্টিভ হয় এইটো কোনটো ইয়াৰলৈকে তেওঁলোকে কমপ্লিট কৰাৰ কথা কৈছিলে। ইয়াৰ আনচাৰ হৈছে আপোনালোকৰ 2020 চন। ঠিক আছে, 2020লৈকে ইয়াৰ ৰিটেনশ্যনৰ ইয়েৰটো আছিলে। নেক্সট কুৱেশ্যন দ্য পুলিচ অফিচাৰ ষ্টপ আছ এণ্ড আস্ক
উই ৱেৰ গোয়িং হ'ব ইয়াৰ কাৰণটো হৈছে আপোনালোকৰ সকলো গোটেইটা বস্তু আপোনালোকৰ পাষ্টত আছে ৰাইট ষ্টপ আজ এইবিলাক আমাৰ পাষ্টত আছে সব আপোনালোকৰ উই ৱেৰ গোয়িং টু ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এটা ইংলিছৰ এটা খালি ঠাই পূৰণ কৰিবলৈ আহিছিলে নেক্সট I am going dash holiday tomorrow ইয়াৰ প্ৰিপজিশ্যন বহাবলৈকে I am going on holiday tomorrow হ'ব ইয়াত on বহিব নেক্সট কোৱেশ্চনটো নোবেল প্ৰাইজ অফ কেমেষ্ট্ৰি নোবেল প্ৰাইজ কোনে পাইছিলে কিহৰ ওপৰত পাইছিলে এইবিলাক নোবেল প্ৰাইজৰ যোনটো আমি ভিডিঅ' দিছিলোঁ তাত যিসকলে চাইছে তেওঁলোকে নিশ্চয়কৈ পাৰিছে ইয়াৰ আনসাৰ জেনম এডিটিঙৰ কাৰণে এবাৰ কেমেষ্ট্ৰিত নোবেল প্ৰাইজ পাইছে কোনে পাইছিলে জেনিফাৰ ডডোনা আৰু এমানুৱেল কাৰ্পেণ্টাৰ এই দুগৰাকী ব্যক্তিয়ে নোবেল প্ৰাইজ কেমেষ্ট্ৰিত পাইছিলে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য ওল্ডেষ্ট বেদা কোনখন হয় সেইটো বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ ঋগ বেদা আটাইতকৈ ওল্ডেষ্ট বেদা হয় হু ইজ দ্য অথৰ অফ আনহেপী ইণ্ডিয়াৰ অথৰগৰাকীৰ নামটো কি হয় লেখকগৰাকীৰ নামটো কি হয় সেইটো বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ লালা লাজপত ৰায় হৈছে আপোনালোকৰ আনহেপী ইণ্ডিয়াৰ অথৰ নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট ফৰেইন মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ প্ৰথমগৰাকী ফৰেইন মিনিষ্টাৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ নামটো কি হয় সেইটো বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ জৱাহৰলাল নেহৰু আছিলে ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ প্ৰথমগৰাকী ফৰেইন মিনিষ্টাৰ নেক্সট মণিপুৰ ৱাজ মাৰ্জড উইথ ইণ্ডিয়া ইন দ্য ইয়েৰ মণিপুৰ ইণ্ডিয়াৰ লগত কোনটো ইয়েৰত আপোনালোকৰ মাৰ্জ হৈছিলে সেইটো বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1949 চনত মণিপুৰ ইণ্ডিয়াৰ লগত মাৰ্জ হৈছিলে মিড ডে মিল ফৰ প্ৰাইমেৰী স্কুল লঞ্চ ইন দ্য ইয়েৰ মিড ডে মিল যোনটো স্কিম আছে এই স্কিমটো কোনটো ইয়েৰত আপোনালোকৰ লঞ্চ হৈছিলে সেইটো বিচাৰিছিলে যদি আপোনালোকৰ এইটো ষ্টেট হিচাপে 1962 চনত তামিলনাডুত প্ৰথমবাৰৰ কাৰণে এই স্কিমটো আপোনালোকৰ লঞ্চ হৈছিলে কিন্তু চেণ্ট্ৰেলি স্পন্সাৰ স্কিম হিচাপে 1995 এইটো লঞ্চ হৈছিলে আপোনালোকৰ যোনটো আপোনালোকৰ বিচাৰিছিলে কুৱেশ্যনত সেইটো ইয়াৰ যদি মানে আপোনালোকৰ যদি চেণ্ট্ৰেলি স্পন্সাৰ স্কিম হিচাপে বিচাৰিছিলে তেতিয়া 1995 হ'ব আৰু যদি আপোনালোকৰ কোনো তেনেকুৱা ধৰণৰ একো কোৱা নাই জাষ্ট কোন কেতিয়া আপোনালোকৰ ষ্টাৰ্ট হৈছিলে সেইটো বিচাৰিছিলে তেতিয়াহ'লে আপোনালোকৰ 1962 চন দিলে ইয়াৰ এনচাৰটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো ডেফিচিয়েঞ্চি অফ ভিটামিন ডি কজেছ ভিটামিন ডিৰ ডেফিচিয়েঞ্চিয়ে কি কজ কৰে সেইটো বিচাৰিছিলে কোনটো বেমাৰ হয় ভিটামিন ডিৰ অভাৱত সেইটো বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ অষ্টিঅ'পৰেচিছ আৰু ৰিকেটছ এই দুটা বেমাৰ আপোনালোকৰ ভিটামিন ডিৰ অভাৱত হয় নেক্সট মহাত্মা গান্ধী ৱাজ নট দ্য এডিটৰ অফ হুইচ অফ দ্য ফলোয়িং নিউজ পেপাৰ কেইখনমান নিউজ পেপাৰৰ নাম দিয়া হৈছিলে তাৰ ভিতৰত কোনখন মহাত্মা গান্ধীৰ নিউজ পেপাৰ মানে এডিটৰিং কৰা নিউজ পেপাৰ নহয় সেইটো বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ কেশৰী কাৰণ কেশৰীখন কোনে আপোনালোকৰ এডিটৰ কৰিছিলে এইখনৰ এডিটৰ আছিলে আপোনালোকৰ বাল গংগাধৰ তিলক নেক্সট চেয়াৰমেন অফ নীতি আয়োগৰ চেয়াৰমেন এইটো আমি ইতিমধ্যে আমি ইয়াত যিবিলাক আমি চেম্পল পেপাৰ দিছোঁ তাতো আপোনালোকৰ এই কুৱেশ্যনটো দিয়া হৈছিলে যে নীতি আয়োগৰ চেয়াৰমেন কোন হয় প্ৰধানমন্ত্ৰী ৰাইট বৰ্তমান আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেখেতে বৰ্তমান চেয়াৰমেন অফ নীতি আয়োগ নেক্সট কুৱেশ্যন 11 শিডিউলৰ ওপৰত এটা কুৱেশ্যন আহিছিলে 11 শিডিউলে কিহৰ লগত আপোনালোকৰ ৰিলেটেড হয় তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছিলে এইটো সকলোৱে নিশ্চয় গম পায় 11 শিডিউলটো আপোনালোকৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ ওপৰত ৰিলেটেড হয় নেক্সট কুৱেশ্যন হুইচ ইজ নট এ গ্ৰীণ হাউচ গেছ কেইটামান গ্ৰীণ হাউচ আপোনালোকৰ গেছৰ নাম দিছিলে তাৰপিছত কোনটো গ্ৰীণ হাউচ গেছ নহয় সেইটো বিচাৰিছিলে আমি একজেক্ট কুৱেশ্যনটো পোৱা নাছিলোঁ ইয়াত আপোনালোকৰ গ্ৰীণ হাউচ গেছৰ ভিতৰত আপোনালোকৰ ৱাটাৰ ভেপাৰ কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড অজন ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন এইকেইটা পৰে আৰু ইয়াৰ বাহিৰে যোনটো আপোনালোকৰ গেছ দিয়া আছিলে সেইটো হৈছে আপোনালোকৰ গ্ৰীণ হাউচৰ ভিতৰত নপৰে ৰাইট এইটো আপোনালোকৰ একজেক্ট কুৱেশ্যনটো আমি ইয়াত যিহেতু পোৱা নাছিলোঁ চ' আমি গ্ৰীণ হাউচ গেছকেইটাৰ নামটো দি দিছোঁ নেক্সট কুৱেশ্যনটো দ্ৰাবিডিয়ান লেংগুৱেজ ফেমিলিৰ ওপৰত এটা কুৱেশ্যন আহিছিলে ইয়াত তলত যিকেইটা দি থোৱা আছে এইটা আপোনালোকৰ দ্ৰাবিডিয়ান লেংগুৱেজ ফেমিলিৰ ভিতৰত পৰে কানাড়া মালায়ালাম তেলেগু কিন্তু ইয়াৰ অপজিটত যোনটো লেংগুৱেজ দি থোৱা আছিলে বা বাকী থকা যোনটো লেংগুৱেজ আছিলে আপোনালোকৰ কুৱেশ্যনটো যিসকলে এক্সাম দিছে তেওঁলোকে নিশ্চয়কৈ গম পাইছে যিটো আছিলে লেংগুৱেজ সেইটো আপোনালোকৰ কি হ'ব দ্ৰাবিডিয়ান লেংগুৱেজৰ বাহিৰত পৰিব এই তিনিটা লেংগুৱেজে দ্ৰাবিডিয়ান লেংগুৱেজৰ ভিতৰত পৰে নেক্সট আৰু এটা কুৱেশ্যন আহিছিলে ষ্ট্ৰংগেষ্ট এচিডৰ ওপৰত কোনটো ষ্ট্ৰংগেষ্ট এচিড হয় সেইটো বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ কাৰ্বৰেন এচিড যিটো আপোনালোকৰ ষ্ট্ৰংগেষ্ট এচিড হয় এইকেইটাই আজিৰ ভিডিঅ'টো আছিলে যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি কিবা ইয়াত ভুল হৈ গৈছে তেতিয়াহ'লে আমাক কমেণ্ট কৰি জনাব যিহেতু এই কুৱেশ্যনখিনি আপোনালোকৰ মেমৰি বেছ কুৱেশ্যন হয় চ' আপোনালোকৰ ইয়াত ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ বাবে আমি ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ ধন্যবাদ